সো আজি মই এটা বস্তু ইন্ট্রোডিউস কৰাইছোঁ সেইটো হ'ল মাসল ব্লেজৰ কেৰাটিন মনোহাইড্ৰেট সো দেখি আছে মই এইটো মৰ্নিং এইটো ওপেন কৰিলোঁ আজি ফাৰ্স্ট ডে আছিল এইটো মোৰ এইটো সো এইটো মই 3 গ্ৰাম ইয়াতে ভিতৰত স্কুপ আছে সো 3 গ্ৰাম লৈ কিনে 240 ml ৱাটাৰৰ লগত মিক্স কৰি কিনে অলপ ৱেট কৰিব আৰু ফাইদাবোৰ অলৰেডি মই শ্বেয়াৰ কৰিলোঁ শ্বেয়াৰ কৰাৰ পিছত এইটো এটলিষ্ট 30 to 40 সেকেন্ড শেক কৰিব বহুত ভালকৈ শেক কৰিব দেন পিনাট বাটাৰ মই এইটো প্ৰি ৱৰ্কআউটত মই ললোঁ সো পিনাট বাটাৰ মাই ফিটনেছৰ পৰা মই যেটো অৰ্ডাৰ কৰিছিলোঁ বহুত টেষ্টি হয় আৰু বহুত হাই প্ৰটিন আছে ইয়াতে সো এইটো খোৱাৰ পিছত মই কেৰাটিনটো খাই ললোঁ 240 ml যেটো মই ৱাটাৰ সলিবল অলৰেডি কৰি ৰাখিছিলোঁ দেন মাৰিলোঁ বেক এক্সাৰসাইজ ইজি পুল আপ মাৰিলোঁ 3 সেট মাৰিলোঁ 6 to 12 reps max এটা আপোনালোকে মাৰিব 3 সেট মাৰিব অলৱেজ দেন মাৰিলোঁ সেকেন্ড বেকৰ এক্সাৰসাইজ এটোত কি হয় এটো জাস্ট খালি যেতে এৰি দিব লাহেকে এৰিব আৰু যেতে টানিব এটো জোৰেকে টানিব পাৰে কোনো প্ৰবলেম নাই সো এটো 3 সেট মাৰিব 6 to 12 reps max মাৰিব দেন মাৰিলোঁ টি বাৰ মই বহুত দিন পিছত মাৰিলোঁ সো এটো আমাৰতে অকমান কমৰ লাগিব পাৰে সো এটো 3 সেট উইথ max 6 to 12 reps দেন মাৰিলোঁ হেমাৰ কাৰ্ল সো মোৰ এটা এংগেলটো অলপ উল্টা হৈছে দেন আহিলোঁ ডিক্লাইন ডাম্বল বাইসেপস এটো 6 to 12 reps maximum সো এক্স্যাক্টলি সেম প্ৰশ্নত মাৰিব লাগে দেন লাষ্টত পজিং কৰিলোঁ ঠিক আছে পজিং বহুত ইম্পৰ্টেন্ট হয় বিকজ পজিংত কি হয় আপোনাৰ মাসলবোৰ শো কৰে আপোনাৰ পাম্প হৈছে না নাই বা কিমান লৈকে আপুনি স্ট্ৰেংথটো মানে বাঢ়িছে বা কিমান লৈকে মাসল গ্ৰো হৈছে দেন এগেইন পিনাট বাটাৰ উইথ ব্ৰাউন ব্ৰেড এটো পোষ্ট ওয়ার্কআউট মিল তাৰ পিছত 4টা বইল কণী ঠিক আছে সো ফলো কৰিব